গুড মৰ্ণিং। কি খবৰ সকলোৰে? সকলো ভালে আছেনে? এয়া ৰাতিপুৱা ঋষভক স্কুলত থ'ব ওলাই আহিছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ ৰাতিপুৱাই। আৰু আজি ঋষভক টিফিনত কি দিলোঁ চাওকচোন। এনেকৈ দালিৰে পৰঠা বনাই, আটাৰ লগত পৰঠা বনাই এনেকৈ দি দিলোঁ। আৰু শ্বেপটো ট্ৰেংগেল শ্বেপ কৰি দিয়াৰ কাৰণে খুব ভাল পাইছে সি। টিফিনটো আজি ফিনিছ কৰি খাইছে। আৰু লগতে পকা আম কাটি দিলোঁ। এনেই কিন্তু আম নাখাইছিল, এতিয়া টিফিনত দিয়াৰ কাৰণে এতিয়া খাবলৈ আৰম্ভ দিছে আৰু মানে। তাৰপিছত এনেকৈ ওলাই আহিলোঁ, ৰেডি হৈ দুয়োটা। আৰু আহি ৰাস্তাতে এটা শিৱ মন্দিৰ আছে, বৰ ধুনীয়া। আৰু এই ৰাস্তাটোত যে গাড়ী মটৰ এনেকৈ নাহে ইফালেৰে, ভিতৰৰ ৰাস্তা। আৰু সেইকাৰণে এনেই সিহঁতক ফুৰাবলৈও খুব ভাল হয়। আমি গধূলি সময়ত ফুৰিব আহোঁ আৰু পৰিৱেশটো দেখি ইমান ভাল লাগিছে। আৰু আহি স্কুল পালোঁ আমি। বাই বাই। কিমান যে বাই বাই দি থাকে, পিছফালে চাই দেখি বেয়া লাগি যায়। আৰু স্কুলৰ গেটৰ পৰা সিহঁতৰ ক্লাছৰুমলৈকেও ভালেখিনি দূৰ যাব লাগে। এইটো ৰাস্তাৰে যাব, বাছখনৰ কাষেৰে গৈ এটা পাক ঘূৰিহে সিহঁতৰ ক্লাছৰুম। তথাপি আজিকালি স্কুলত আহি অভ্যাস হ'ল, অকলে পৰা হ'লগৈ। এতিয়া অকলে যায় বোলে। তাৰপিছত থৈ মেলি আহিলোঁ। আহি ৰাস্তাতে দেখিলোঁ শাকৰ দোকান এখনত লাওৰ আগ আছে, ৰঙালাওৰ। খাবলৈ খুব ভাল পাওঁ, গতিকে তাকে লৈ ল'লোঁ। ৰঙালাওৰ আগ আৰু জলকীয়া নাছিল ঘৰত, জলকীয়া আনিলোঁ কেইটামান। আৰু এতিয়া আনি গৈ আছোঁ এতিয়া ঘৰলৈকে। আৰু আহি বাকী সকলো কাম বন শেষ কৰি এতিয়া খোৱাৰ চিন্তাত লাগিলোঁ, কি খাম, কি বনাম। আৰু এইবিলাক ঘৰৰ পৰা অনা আছিলে। আৰু মাছ আছিলে ফ্ৰিজত দুটা, আৰু এইখিনিৰে বনাম ভাবিছোঁ। তাৰ কাৰণে লাগি গ'লোঁ আৰু কামত। আৰু ইফালে তাক আনিব যাবলগীয়াও হ'ব, বাকী কাম বন কৰোঁতে টাইম গ'লে আধা। আৰু পটাপট এইখিনি বনাওঁ, তাকে অকণমান দেখাই দিওঁ বোলো আপোনালোকক। এনেকৈ মাছকেইটা ভাজি ল'লোঁ। আৰু এইফালে লাওৰ আগখিনি যে আনিছিলোঁ, এনেকৈ কাটি ধুই থৈ দিছোঁ। এই লাওৰ আগত কিন্তু ঠাৰিবোৰহে বেছি, পাতবোৰ যে ডাঙৰ ডাঙৰ, ইমান খহটা, সেইকাৰণে মানে নিদিলোঁ বেছি পাত। তাৰপিছত আৰু নৰসিংহ ভেদাইলতাখিনিও পেষ্ট বনাই থৈ দিছোঁ চেকি। আৰু এইফালে তেলত পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি এতিয়া শাকখিনি ইয়াতে বহাই দিম। শ্বৰ্টকাট আৰু সোনকালে বনাই হ'ব লাগে। আৰু ইয়াতে আলুও দিছোঁ দেই, লাওৰ আগত সৰু সৰু দুটা আলু দি দিছোঁ। তাৰপিছত এইখিনি লৰাই তাতে নিমখ দিম। হালধিটো তেলতে দিলোঁ, দেখিছে শাকত হালধি দিলে তেলতে দিব লাগে। আৰু এনেকৈ নিমখ চিমখ দি ইয়াতে ঢাকনি মাৰিব লাগিব। ঠাৰিবোৰ অলপমান টান টান হয়। তাৰপিছত মই কিন্তু এনেকুৱা ঘৰুৱা শাক পাচলিবোৰ খায়ে ভাল পাওঁ। বজাৰত যিবোৰ কিবা কিবি পাচলিবোৰ মই যে ইমান ভাল নাপাওঁ খাবলৈ, গতিকে মই এইবোৰেই বিচাৰোঁ। কচু চচু অকণমান কাটি মেলি দেৰি লাগে কাৰণে এইবোৰ ইমান অনা নহয় আৰু, কেতিয়াবাহে হয়। আৰু ইয়াতে এতিয়া সৰিয়হ পিচি থোৱা সৰিয়হখিনিও মই চেকি লৈছিলোঁ, কাৰণ সৰিয়হটো চেকি ল'লে ভাল, নহ'লে হজম নহয় বুলি কয়। গতিকে ইয়াতে আকৌ সৰিয়হ দি আকৌ ঢাকনি লগাই দিলোঁ। তাৰপিছত সিজি হৈছিলে, আকৌ মাছৰ মূৰটো যে আছিলে সেইটো ইয়াতে দি দিলোঁ। সৰিয়হ দিছোঁ যেতিয়া মাছৰ মূৰ দিলে আকৌ বেলেগ এটা সোৱাদ লাগিব, গতিকে মাছৰ মূৰটো দি দিলোঁ ইয়াতে। বেছিকৈ ভাঙি নিদিওঁ, কাঁইটবোৰ লাগি যাব পাৰে খাওঁতে, গতিকে এনেই অকণমান ভাঙি এনেকৈ দি দিলোঁ মিলাই। আৰু এতিয়া মাছ দিছোঁ কাৰণে এতিয়া অকণমান কি কয় এইটো, জিৰা গুড়ি অকণমান দিছোঁ, জিৰা ধনিয়া গুড়ি অকণমান দি আৰু অলপ লৰাই এতিয়া প্ৰায়খিনি হৈছে আৰু খাব পৰা। আৰু আনপিনে মই বহাই ৰাখিছোঁ এই ভেদাইলতা আঞ্জাটো বনাইছিলোঁ ইয়াতে। একো নাই, একেলগে ভেদাইলতাতে আদা নহৰু দি পেষ্ট বনাই লৈছিলোঁ, চেকি থৈছোঁ। কটা পিঁয়াজখিনি তেলত দি এনেকৈ এইখিনি বনাই দিছোঁ, জিৰা ধনিয়া গুড়ি দিছোঁ। খাবলৈ কিন্তু বেষ্ট সোৱাদ হৈছিলে। মাছটো বহুত ডাঙৰ মাছ আছিলে, গতিকে সোৱাদো ভাল আছিলে। আৰু এনেকৈ আজি দুপৰীয়াৰ সাজ বিশেষ নাই আৰু, এনেকৈ পটাপট বনাইছোঁ আৰু তাক আনিব যাব লাগে এতিয়া দেই। তাৰপিছত আকৌ আনিলোৱে, আনি গা পা ধুৱাই অকণমান সি টিভি সদায় চায়, তাৰ এইটো অভ্যাস হৈছে, সোনকালে ছুটি হয় যেতিয়া 11:30 আহি গা পা ধুই সি অকণমান সময় টিভি চিভি চায় আৰু কিবা কিবি অলপমান খায়। এতিয়া লেচু খালে, জামু খালে, এনেকৈ কিবা কিবি অকণমান খাই এয়া দুষ্টামিত লাগিছে।
ক'ত যে উঠি থাকে, একদম খিৰিকীত উঠিছিল। পৰি যাবা দেখোন তাৰ পৰা। পৰি যাবানে নাই তাৰ পৰা, উঠি আছে যে তাতে। আৰু অলপ খেলি চেলি হোৱাৰ পিছত তাক ভাতটো খুৱাই দিম বুলি ভাত বাঢ়িব আহিলোঁ। এইখিনি এনেকুৱা হৈছে বনোৱাৰ পিছত। তাক ভাত চাত খুৱাই এতিয়া শুৱাই দিম, আৰু শুৱাই দিলে অলপ তাৰ এনেও টোপনি লাগি থাকে, সেইকাৰণে তাক এতিয়া শুৱাই দিম আৰু ভাত চাত খুৱাই। আৰু গধূলি অকণমান পঢ়াবলগীয়া থাকে, গতিকে দিনটো দুষ্টামি কৰি থাকিলে মোৰো অলপ দিগদাৰী হয়। এয়াই আৰু খানাটো কেনেকুৱা লাগিছে চাওকচোন, আজি গোটেই সেউজীয়া সেউজীয়া। আৰু খাই বৈ টোপনিৰ পৰা উঠি মেলি সি কৈছে আজি সি বোলে চাহ বনাব। তাক জানো চাহ বনাব দিব পাৰি, সেইকাৰণে আৰু মই আহিছোঁ লগত, চাই আছোঁ। বেছি মিঠা খাব নোৱাৰিম, চাহ কিমান যে কাম কৰা ইচ্ছা, চাহ বনাব আহিছে। লাগিলে পুৰিব কিন্তু আৰু সি বোলে আজি বেলেগ নাখায়, অকল বিস্কুটে খাব। কেইবাবিধৰ বিস্কুট সজাই সজাই লৈছে, আৰু সেইবোৰ খাই লৈ তাৰপিছত অলপ দেৰি হোৱাৰ পিছত অকণ পঢ়ি মেলি তাৰপিছত টোপনি লাগিছে। এতিয়া তাক কিবা এটা খুৱাই টোপনি খেদাই দিম। আৰু মই এতিয়া চুলিত অলপ অইল লগাইছোঁ, অইল চইল লগাই বেমাৰী নিচিনা দেখা হৈছে। আৰু আজি ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব, বিশেষ নাই। এইখিনিয়ে আছিলে আজি আমাৰ দিনটোৰ, আৰু এতিয়ালৈকে বাই বাই, শুভৰাত্ৰি, টেক কেয়াৰ।